So hello guys, welcome to the new video. য'ত আমি আজি শিকিম পুশ কিক। তাৰ আগত ভিডিঅ'ত দেখুওৱা দৰে ষ্ট্ৰেচিংবোৰ ফ'ল' কৰি যাব আৰু এটা প'জত 10 to 20 ছেকেণ্ডৰ বাবে হোল্ড কৰিব। আৰু যদি আপোনালোকক ষ্ট্ৰেচিঙৰ ভিডিঅ' আৰু ডিটেইলত লাগে দেন মোক কমেণ্টত টাইপ কৰি দিব। ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগত মই লেফ্ট আৰু ৰাইট দুটা পুশ কিকে আপোনাক ডেমনষ্ট্ৰেশ্যন দিছোঁ। চ' আমাৰ ফাৰ্ষ্ট ষ্টেপটো হ'ব আমি যোনটো চাইডে কিক কৰিম সেই নীটো মই ষ্ট্ৰেইট লিফ্ট কৰিম আৰু ছাপৰ্টৰ কাৰণে মই অপজিট হেণ্ডখন ৱালত আমাৰ 2 নম্বৰ ষ্টেপটো হ'ব নি এক্সটেনশ্যন। ভিডিঅ'ত দেখুওৱাৰ দৰে আমি নীটো কমপ্লিটলি এক্সটেণ্ড কৰিম। তাৰ পাছত আমাৰ থাৰ্ড ষ্টেপটো এইটোৱে হ'ল যে আমি ষ্টেপ 1 আৰু ষ্টেপ 2টো কম্বাইন কৰি দিম। ফাৰ্ষ্ট নীটো লিফ্ট কৰিম ষ্টেপ 1ৰ দৰে, দেন তাতে হোল্ড কৰি আমি নিজৰ নীটো এক্সটেণ্ড কৰিম। মেক শ্যোৰ কি আমি কিছুমান সৰু ডিটেইলছ ফ'ল' কৰোঁ, যেনেকৈ প্ৰথমটো হ'ল প্ৰপাৰ নি এক্সটেনশ্যন, তাৰপাছত হ'ব আমাৰ ছেইম ছাইডৰ শ্ব'ল্ডাৰটো আমি ৰ'টেট কৰিম আৰু এট দ্য ছেইম টাইম ছেইম হেণ্ডখন আমি ছুইং কৰিম, যোনটো ছাইডে আমি কিক মাৰিম। আৰু চবতছে ইম্পৰ্টেণ্ট হ'ল আমাৰ হিপ এক্সটেনশ্যন। আমি নিজৰ হিপটো কমপ্লিটলি এক্সটেণ্ড কৰিম। আৰু চবতছে ইম্পৰ্টেণ্ট টাস্কটো হ'ব এতিয়া আমি ছেইম ষ্টেপছবোৰ উইদাউট ছাপৰ্ট এয়াৰত কৰিম। এট ফাৰ্ষ্ট মে বি বেলেঞ্চৰ কাৰণে অলপ প্ৰব্লেম হ'ব, বাট যেতিয়া আপোনাৰ কনফিডেণ্ট আহি যাব আপুনি ছেইম বস্তুটো অলপ স্পীডত ট্ৰাই কৰিব। দেন ছেইম বস্তুটো আমি ফাইটিং ষ্টেঞ্চত ট্ৰাই কৰিম লেফ্ট লেগ ষ্টেপ লৈ, যোনটো মই আগৰ ভিডিঅ'ত অলৰেডি শিকাইছোঁ। পুশ কিকত মেক্সিমাম ডেমেজ দিবলৈ আমি বল অফ দ্য ফুটে মাৰিম, যিদৰে মই ভিডিঅ'ত দেখাই আছোঁ। সকলোবোৰ বস্তুবোৰ শিকাৰ পাছত আপুনি ছেইম বস্তু আমি এটা পাৰ্টনাৰৰ লগত ট্ৰাই কৰিম। পাৰ্টনাৰক পেডটো হোল্ড কৰিব দিব, এণ্ড আপুনি নিজে শ্ল'লি প্ৰথম লেফ্ট লেগ ষ্টেপ লৈ পুশ কিক মাৰিব। সদায় ধ্যান ৰাখিব পুশ কিকটো মাৰি আকৌ ছেইম জেগাত আহিম মই, কেতিয়াও আগত ড্ৰপ নকৰোঁ। প্ৰথমত কেতিয়াও পাৱাৰ আৰু স্পীডত মাৰিম বুলি ট্ৰাই নকৰিব। প্ৰথম পাৰফেকশ্যন আৰু বেলেঞ্চত বেছি ধ্যান দিব। পুশ কিকটো কমপ্লিট হোৱাৰ পাছত আপুনি এটা ৰাউণ্ডহছ কিক এড কৰিব পাৰে। ৰাউণ্ডহছ কিক শিকিবলৈ আপুনি মোৰ প্ৰিভিয়াছ ভিডিঅ'ত যাওক, য'ত মই অলৰেডি ৰাউণ্ডহছ কিকৰ টিউটৰিয়েল দি থৈছোঁ। চ' আপুনি ফাৰ্ষ্ট পুশ কিকৰ পৰা ষ্টাৰ্ট কৰিব, আগত ড্ৰপ কৰিব এণ্ড দেন ৰাউণ্ডহছ কিক। ছেইম বস্তুটো আপুনি লেফ্ট ছাইডৰ পৰাও কৰিব পাৰে।